Hello aspirants, welcome to Smart Preps. Myself Prince Jain আৰু আজি আমি কথা পাতিম CTET and TETত social studies or specific এটা portion য'ত আমি ইণ্ডিয়ান পলিটি কুৱেশ্যনৰ ওপৰত অলপ আলোচনা কৰিম। ইণ্ডিয়ান পলিটি সেগমেন্ট আমাৰ social studiesত ইণ্ডিয়ান পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি এণ্ড অল যিবোৰ আমাৰ GS জেনাৰেল ষ্টাডিজৰ যিবোৰ সাবজেক্ট থাকে সেইবোৰ আমাৰ তাত অন্তৰ্ভুক্ত থাকে। তো তাৰে এটা পাৰ্ট ইণ্ডিয়ান পলিটিৰ কিছুমান MCQ সম্ভাৱ্য কুৱেশ্যনছ যিবোৰ CTET এণ্ড টেটৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ যায় এই কুৱেশ্যনছবোৰ আজি আমি আলোচনা কৰোঁ। সো ষ্টাৰ্ট কৰোঁ আমি প্ৰথম প্ৰশ্নৰ পৰা। দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ টুডেজ ক্লাছ। Which of the following right are available only to the citizen of India? এটা কোন কেইটা আমি জানো যে ভাৰতীয় সংবিধানত কিছুমান ফান্ডামেন্টাল ৰাইটস দিয়া আছে। ফান্ডামেন্টাল রাইটস দিয়া আছে, ঠিক আছে, মৌলিক অধিকার যাক কওঁ। তাৰে ইয়াত আমাক কৈছে ৰাইট এগেইনষ্ট ডিসক্রিমিনেশন অন দ্য গ্রাউন্ড অফ রিলিজন, রেস, কাস্ট, সেক্স, প্লেস অফ বার্থ। দিস রাইট ইজ আর্টিকল 15। আর্টিকল 15 কয় যে কোনো ধৰণৰ ৰেস, ৰিলিজন, কাস্ট, সেক্স, প্লেস অফ বার্থ অৰ ওপৰত এই আধাৰৰ ওপৰত যদি কাৰোবাৰ লগত বৈষম্যতা হয় বা কাৰোবাৰ লগত ভেদভাৱ হয় এইটো ফান্ডামেন্টাল ৰাইটৰ এগেইনষ্টত হ'ব। গতিকে কোনো ভাৰতীয় নাগৰিকৰ লগত ভাৰতত বৈষম্য বা ভেদভাৱ এই গ্ৰাউণ্ডৰ ওপৰত ৰেচ, ৰিলিজন, কাষ্ট, সেক্স, প্লেস অফ বাৰ্থ এই গ্ৰাউণ্ডৰ ওপৰত হ'ব নোৱাৰিব। দ্যাট ইজ আৰ্টিকল 15 কয়। আৰ্টিকল 16 কয় আমাক রাইট টু ইকুয়ালিটি অফ অপৰচুনিটি ইন পাব্লিক এমপ্লয়মেন্ট। চৰকাৰী এমপ্লয়মেন্ট বা পাব্লিক এমপ্লয়মেন্টৰ ক্ষেত্ৰত সকলো ভাৰতীয় চিটিজেনৰ ক্ষেত্ৰতে ইকুৱালিটি অফ অপৰচুনিটি প্ৰদান কৰিব লাগিব, ইকুৱেল অপৰচুনিটি দিব লাগিব চৰকাৰী জব। সেইকাৰণে আজি কম্পিটিটিভ এক্সাম কৰোৱা হয়, CTET, TET, ADRE, APSC, UPSC, এই ডিফাৰেণ্ট এক্সামবোৰ কিয় কৰোৱা হয়? কাৰণ চৰকাৰে এটা ভেকেন্সি ওলায়, পোষ্ট ওলায়, এই পোষ্টটোক নিযুক্তি পোষ্টত প্ৰত্যেকগৰাকী ব্যক্তিকেতো নিযুক্তি দিব নোৱাৰে। সেইকাৰণে ফেয়াৰ কম্পিটিশ্যন এটা কৰোৱা হয়। যোন গৰাকী ব্যক্তিৰ মেধা সম্পন্ন ব্যক্তি থাকিব, যোন গৰাকী ব্যক্তিৰ মেধা বেছি থাকিব, স্কিল বেছি থাকিব, এপটিটিউড ভাল থাকিব, তেওঁ সিলেক্ট হৈ আহি যাব পৰীক্ষাৰ মাধ্যমেৰে আৰু নিজৰ যোগ্যতাৰে এই পোষ্টটো অৰ্জন কৰিব পাৰিব। সো ইট ইজ ইকুৱালিটি। আপোনাক কোনোবাই UPSC, CTET, TET বা APSC বহিবলৈ আপুনি এই ধৰ্মৰ মানুহে CTET দিব নোৱাৰে, এই ধৰ্মৰ মানুহে APSC দিব নোৱাৰে, এই ৰিলিজনৰ এই জেন্ডাৰৰ ব্যক্তিয়ে APSC, CTET, ADRE, UPSC দিব নোৱাৰে বুলিতো আজিলৈকে কতো নিয়ম নাই। কিয় নাই? আৰ্টিকল 15 আমাক কৈ দিয়ে যে ৰেচ, ৰিলিজন, কাষ্ট, সেক্স, প্লেস অফ বাৰ্থ এইবোৰৰ আধাৰৰ ওপৰত কোনেও ভাৰতীয় নাগৰিকসকলক কোনো ধৰণৰ বৈষম্যতা বা ভেদভাৱ হ'ব নোৱাৰে। ঠিক আছে? সো আৰ্টিকল 15 আৰু আৰ্টিকল 16 বুজি পালে? আৰ্টিকল 17, আৰ্টিকল 19, sorry, not 17, it's 19, right to protect, right to freedom of speech and expression, নিজৰ কথা ৰখাৰ অধিকাৰ, নিজৰ কথা ব্যক্ত কৰাৰ অধিকাৰ, নিজে এক্সপ্ৰেছ কৰাৰ অধিকাৰ, ঠিক আছে, বাক স্বাধীনতা যাক কোৱা হয়। সো বাক স্বাধীনতাৰ অধিকাৰো আমাক আৰ্টিকল 19ত প্ৰদান কৰা হয়। This is article 16. Okay. আৰু right to protection of life and personal liberty, article 21. ঠিক আছে? So I write again, অলপ ভালকে লিখি দিও। This is article 15, then this 16, then this 21, and then this 19. ঠিক আছে? চাৰিটা আৰ্টিকেল দিয়া আছে। এটা কথা হল আমাক প্ৰশ্নই সুধিছে কোনবোৰ ফান্ডামেন্টাল ৰাইট কেৱল মাত্ৰ ভাৰতীয় নাগৰিকসকলৰ বাবে প্ৰযোজ্য, অনলি টু দ্য চিটিজেন অফ ইণ্ডিয়া। সো মই এটা কথা আপোনালোকক কৈ দিছো, ফান্ডামেন্টাল ৰাইটস, ঠিক আছে, স্পেচিয়েলি আমাৰ তাত 5টা ফান্ডামেন্টাল ৰাইটস আছে যিবোৰ আৰ্টিকল 15, আৰ্টিকল 16, আৰ্টিকল 19, আর্টিকল 21, ঠিক আছে, নট 21, সরি, 29,
and Article 30 এই পাঁচটা যিবোৰ ফান্ডামেন্টাল রাইটস আছে these are granted for the only to the citizen of India, only to the citizen of India. Article 15, 16, 19, 29 and 30. These fundamental right, এই fundamental right মৌলিক অধিকাৰ সমূহ কেৱল মাত্ৰ ভাৰতীয় নাগৰিক সকলৰ বাবে উপলব্ধ। গতিকে 15 এইটো উপলব্ধ, 16 এইটো উপলব্ধ, ঠিক আছে। তাৰপিছত 19 এইটো উপলব্ধ একমাত্ৰ ভাৰতীয় নাগৰিক সকলৰ কাৰণে। কিন্তু আৰ্টিকেল 21 কি কৈছে? ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, জীয়াই থকাৰ অধিকাৰ। এতিয়া ভাৰতীয় হলেও আপোনাক ভাৰতত জীয়াই থকাৰ অধিকাৰ আছে। বিদেশী যদি আপুনি বহিৰাগত বা অন্য ৰাষ্ট্ৰৰ পৰা আহিছে, বহিৰাগত মানে বাহিৰৰ ৰাষ্ট্ৰৰ পৰা অহা সকল, হয় না? ফুৰিবলৈ আহিব পাৰে, মই প্ৰব্ৰজনকাৰীৰ বিষয়েও কৈছো, ফুৰিবলৈ আহিব পাৰে, ঠিক আছে। আপুনি ট্ৰেভেলিঙত আহিব পাৰে, ঠিক আছে, ফৰেনাৰ যাক কওঁ বা কিবা ডেষ্টিনেশ্যনৰ আহিব পাৰে। সো তেনেকুৱা সকলৰো কিন্তু আৰ্টিকেল 21 টো জীয়াই থকাৰ অধিকাৰ তেওঁলোকেও ফৰেনাৰ সকলেও লাভ কৰে। সো আমাৰ এনসাৰ কি হৈ যাব ইয়াত? 1, 2 and 4. So 1, 2 and 4 হৈ গলে option B will be the correct answer. Option B will be the correct answer. Next question er phale ahi jam ami next question er agbaru. The writs of mandamus can be issued for, eta bharatiyo সংবিধানৰ article 32 fundamental rights e amak কৈছে যে যদি কেতিয়াবা ফান্ডামেন্টাল রাইটস যদি কেতিয়াবা ভায়োলেট হৈ যায়, যদি ফান্ডামেন্টাল রাইটস কেতিয়াবা ভায়োলেট হৈ যায়, তেতিয়া এজন ব্যক্তিয়ে সিধা ক'ত যাব পাৰে? ভায়োলেট হৈ যায় মানে কেতিয়াবা ফান্ডামেন্টাল রাইটস কাৰোবাৰ কাৰণে উলংঘা কৰি দিয়া হয় বা অবহেলিত হৈ যায়, তেতিয়া সেই গৰাকী ব্যক্তিয়ে সিধা কমপ্লেইন্ট লৈ সুপ্ৰিম কোৰ্ট যাব পাৰে। কোনটো আৰ্টিকেলে কয়? আৰ্টিকেল 32 এ কয়। আৰ্টিকেল 32 এই কথা কয়। Article 32 granted that if your fundamental right is violated or was violated or will violated, you have the right to go to directly to the Supreme Court. আমার জেনারেলি কি হয়? ডিস্ট্রিক্ট কোর্ট, হাই কোর্ট, তার পাছত সুপ্রিম কোর্ট। কিন্তু ফান্ডামেন্টাল রাইট যদি ভায়োলেট হয় তেতিয়াহলে ডিস্ট্রিক্ট কোর্ট, হাই কোর্টের কোনো কাম নাথাকে, সিধা আমি সুপ্রিম কোর্টত গুচি যাব পাৰো। ইমান আমাৰ লগত পাৱাৰ আছে। কিন্তু হয় হাই কোর্টেও ফান্ডামেন্টাল রাইটসৰ ক্ষেত্ৰত বা এই রিটস ইস্যু করে আর্টিকেল 226 এর আন্ডারত হাই কোর্টও যাব পারি। কিন্তু আমি আমার লগত অধিকার আছে, ম্যাক্সিমাম আমি সুপ্রিম কোর্ট লৈ যাব পাৰো আন্ডার আর্টিকেল 32। তাহলে সুপ্রিম কোর্ট গলে নহব, সুপ্রিম কোর্টে তো কিবা আমাক হেল্প কৰিব লাগিব। সো আর্টিকেল 32 এ আর্টিকেল 32 সাবক্লজ 2 তে কোৱা আছে যে সুপ্রিম কোর্টে আমাক কি কৰিব? আমাক 5টা রিটস দিব, 5টা আদেশ দিব। এটা কোৱা হয় হেবিয়াস কর্পাস, আনটো হৈছে সার্চিয়ারি, দেন কিউ ওয়ারেন্টো, ওকে, দেন প্রহিবিশন, দেন মেন্ডামাস। ওকে, হাবিয়াস কর্পাস, সার্চিয়ারি, কিউ ওয়ারেন্টো, প্রহিবিশন আৰু মেন্ডামাস, এই 5টা রিটস সুপ্রিম কোর্টে ইস্যু কৰে। এই রিটসৰ ক্ষেত্ৰত আমাক খুদিছে মেন্ডামাস, the writ mandamus can issued for, কিয় এই মেন্ডামাস রিটস টু কিয় ইস্যু করা হয়, সুপ্রিম কোর্টে কেতিয়া ইস্যু করে? প্রথম কথা, কম্পেলিং এ পাবলিক অথরিটি টু পারফর্ম ইটস ডিউটি, ডাইরেক্টিং পার্লামেন্ট টু এনেক্ট এ ল প্রিভেন্টিং ইলিগাল ডিটেনশন, কোয়াশিং অ্যান আনলফুল অর্ডার অফ দ্য ট্রিব্যুনাল। স্যার প্রথমতে কৈছে আমাক কম্পেলিং এ পাবলিক অথরিটি টু পারফর্ম ইটস ডিউটি। মেন্ডামাস কেতিয়া কোৱা হয়? প্রথম আমাক অপশন দিয়া আছে যে যেতিয়া কোনোবা সরকারি বিষয়াই নিজৰ কৰ্তব্য পালনত ব্যৰ্থ হয়, তেতিয়া সুপ্রিম কোর্টে ডাইরেক্টলি সেই বিষয়াক কয় যে আপুনি আপোনাৰ কাম কৰক, ডু ইয়োর ডিউটি ওয়েল, নিজৰ দায়িত্ব ভালকে পূরণ কৰক, এডভাইস করে, ডাইরেকশন দিয়ে। দেন ডাইরেক্টিং পার্লামেন্ট টু ইনেক্ট ল, ইয়াত সেকেন্ড স্টেটমেন্ট দিয়া আছে যে সংসদক ডাইরেক্ট সুপ্রিম কোর্টে কয় যে এই বিষয়ৰ ওপৰত আপোনালোকে আইন প্ৰণয়ন কৰক। তৃতীয়, প্রিভেন্টিং ইলিগেল ডিটেনশন, কেতিয়াবা পুলিশ বা অন্য সংগঠনে, কেতিয়া সংস্থায় কেতিয়াবা ভুলবশত বা
জানি বুজিও ইলিগেলি কাৰোবাক এৰেষ্ট কৰি দিয়ে ডিটেইন কৰি দিয়ে সেই সময়ত সুপ্ৰিম কোৰ্টে মই ইয়াত এনসাৰো কৈ দিছো এইটো নহয় এইটো অনলি প্ৰিভেন্টিং ইলিগেল ডিটেনশন যেতিয়া কোনোবা ব্যক্তিক পুলিচে বিনা কাৰণত ইলিগেলি যেতিয়া এৰেষ্ট কৰি দিয়ে তেতিয়া সেই ব্যক্তিজনে সিধা সুপ্ৰিম কোৰ্টলৈ নিজৰ এপিল পঠাব পাৰে বা যাব পাৰে আৰু সুপ্ৰিম কোৰ্টে তেতিয়া রিটস ইস্যু করিব হেভিয়াস কর্পাস আমি যে প্রথম চাইছিলো হেভিয়াস কর্পাস যে সুপ্রিম কোর্টে পুলিশকো মাতিব সেই ব্যক্তিজনক 24 ঘণ্টাৰ ভিতরে কোর্টত প্রেজেন্ট কৰিবলৈ কব আৰু পুলিচক সুধিব কি গ্ৰাউণ্ডত আপোনালোকে এই ব্যক্তিজনক এৰেষ্ট কৰিছিলে কি লিগেল প্রুফ আছে আপোনালোকক দেখাওক যদি কেনেবাকে পুলিচে এই লিগেল প্রুফটো দেখুৱাত ব্যৰ্থ হয় গোটেই পুলিচ ওপৰত জুডিশিয়ারিয়ে একশন লব ঠিক আছে সো এটু কোৱা হয় হেভিয়াস কর্পাস মনত ৰাখিব quashing an unlawful order of the tribunal কেতিয়াবা লোৱাৰ কোৰ্টে ট্ৰিব্যুনেলে হোক ডিস্ট্ৰিক্ট কোৰ্টে হোক হাই কোৰ্টে হোক কেতিয়াবা কিছুমান অৰ্ডাৰ এনেকুৱা ইস্যু কৰি দিয়ে যিটোৱে একচুয়ালি সুপ্ৰিম কোৰ্টে কেতিয়াবা খলনি কৰিবলগীয়া হয় তো মেন্ডামাস কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বুলি কৈছে সো মেন্ডামাস can be issued for the we command it is issued to compel a public authority to perform mandatory duty মানে যেতিয়া সরকারি বিষয়া নিজৰ কর্তব্য পালনত ব্যর্থ হয় তেতিয়া সুপ্রিম কোর্টে সরকারি বিষয়াক খোঁৰাই দিয়ে যে আপোনাৰ কর্তব্য এইটো আপুনি নিজৰ কাম ভালকে কৰক অন্যথা আমি জুডিশিয়ারি আপোনালোকৰ ওপৰত একশনস লব ঠিক আছে লফুল একশনস লব so option A will be the correct answer হৈ যায় next question number 3 দেখো the right to constitutional remedies article 32 is the called heart and soul of the constitution by ভারতীয় সংবিধানের যেটো আমি রিসেন্টলি কথা পাতিছো অনুচ্ছেদ 32 বা আর্টিকেল 32 যাক ভারতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয় হার্ট এন্ড সোল অফ দা কনস্টিটিউশন কোন গৰাকী ব্যক্তিয়ে ভাৰতীয় সংবিধানৰ আর্টিকেল 32 হার্ট এন্ড সোল অফ দা কনস্টিটিউশন বুলি কৈছিল চাৰিটা অপশন দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ জৱাহৰলাল নেহেৰু পণ্ডিত জৱাহৰলাল নেহেৰু বি আৰ আম্বেদকাৰ ভীমজি B.R. Ambedkar and Mahatma Gandhi. ঠিক আছে বাবা সাহেব আম্বেদকাৰ and Mahatma Gandhi. What should be the correct answer? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট সেকশনত নিজৰ উত্তৰটো দিব চাওক সংবিধানক নিজৰ আৰ্টিকেল 32 অনুচ্ছেদ 32ক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা বা হৃদয় আৰু আত্মা বুলি কোৱা ব্যক্তিজন আছিল B.R. Ambedkar ঠিক আছে মোস্ট ইম্পর্টেন্ট সেফগার্ড অন ফান্ডামেন্টাল রাইট গতিকে B.R. Ambedkare ভারতীয় সংবিধানৰ আৰ্টিকেল 32ক ভাৰতীয় গোটেই সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল নেক্সট কোৱেশ্চনত আহো which of the following is not a reasonable restrictions under article 19(2) এতিয়া আৰ্টিকেল 19ত ভাৰতীয় সংবিধানৰ আৰ্টিকেল 19ত কিছুমান আমাক কি দিয়া আছে ফান্ডামেন্টাল রাইটস দিয়া আছে মৌলিক অধিকার দিয়া আছে আর্টিকেল 19ত কয় আমাক ফ্রিডম অফ স্পিচ এন্ড এক্সপ্রেশন ঠিক আছে ফ্রিডম অফ স্পিচ এন্ড এক্সপ্রেশন বাক স্বাধীনতার অধিকার যাক কোৱা হয় ফ্রিডম অফ স্পিচ এন্ড এক্সপ্রেশন এতিয়া নিজে কথা কোৱাৰ অধিকাৰ নিজে এক কথা ব্যক্ত কৰাৰ অধিকাৰ প্ৰকট কৰাৰ অধিকাৰ এক্সপ্ৰেস কৰাৰ অধিকাৰ আমাৰ আৰ্টিকেল 19 এ দিয়ে এইটো স্পেশালি আৰ্টিকেল 19 ৰো সাব ক্লজ আৰ্টিকেল 19 1 এ দিয়ে আৰ্টিকেল 19 তো কিছুমান সাব ক্লজ আছে আৰ্টিকেল 19 1 এতিয়া আৰ্টিকেল 19 1 ৰো স্পেসিফিক্যালি এ দিয়ে এতিয়া এই এর কিছুমান রিজনেবল রেস্ট্রিকশন আছে আপনি কথা কব পৰা আপোনাৰ অধিকাৰ আছে কিন্তু আৰ্টিকেল 19(2) এ আমাক কিছুমান রিজনেবল রেস্ট্রিকশনৰ কথা কয় তো রিজনেবল রেস্ট্রিকশন কি হয় যে আপুনি কথা কোৱাৰ হয় অধিকাৰ আছে এই বুলি আপুনি বেলেগক বেয়াকে কিবা কৈ দিব পাৰিব নেকি বেলেগৰ ধৰ্মৰ বিষয়ে বেয়াকে ক'ব পাৰিব নেকি কোনোবা ধৰ্মৰ বিষয়ে আপুনি বেয়া কথা বা হাৰ্ট কৰাৰ অন্য ব্যক্তিক হাৰ্ট কৰাৰ কথা ক'ব পাৰিব নেকি বা তেওঁৰ মনত আঘাত দিয়া কথা ক'ব পাৰিব নেকি কেতিয়াও নোৱাৰে এতিয়া আপুনি সুপ্ৰিম কোৰ্ট বা জুডিশিয়ারিৰ বিষয়ে বেয়াকে কিবা ক'ব পাৰিব নেকি কেতিয়াও নোৱাৰে
সংবিধানৰ বিষয়ে বেয়াকে ক'ব পাৰিব নোৱাৰে ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত বেয়াকে ক'ব পাৰিব নোৱাৰে ঠিক আছে গতিকে আপোনাক কিছুমান কথা ক'ব পৰা অধিকাৰ আছে আপোনাৰ কিন্তু কিছুমান বস্তুৰ ক্ষেত্ৰত আপোনাৰ অধিকাৰটো লিমিট হৈ যায় ৰিজনেবল ৰেষ্ট্ৰিক্ট হৈ যায় এই কোন কোন ক্ষেত্ৰত পাব্লিক অৰ্ডাৰ মৰালিটি ডিসেন্সি ঠিক আছে কন্টেম্প্ট অফ কোৰ্ট এই কিছুমান ক্ষেত্ৰত আপোনাৰ কি হৈ যায় এই অধিকাৰটো নাইকিয়া হৈ যায় গতিকে আৰ্টিকল 19 সাবক্লজ 2 এ আপোনাক ৰিজনেবল ৰেষ্ট্ৰিকশন সেই বিষয়ৰ ওপৰত আপোনাক আলোকপাত কৰাই যে এইখিনি বস্তুত বা এইখিনি বিষয়ত আপোনাৰ আৰ্টিকল 19(1) এৰ যিটো অধিকাৰ স্পিচ এণ্ড এক্সপ্ৰেছন এইটো নাইকিয়া হৈ যাব গতিকে ইয়াত কোন কেইটা নহয় বুলি খুদিছে কোন কেইটা ৰিজনেবল ৰেষ্ট্ৰিকশন নহয় সোভাৰ্জিনিটি ইন্টিগ্ৰিটি অফ ইন্ডিয়া হয় পাব্লিক অৰ্ডাৰ হয় এণ্ড কন্টেম্প্ট অফ কোৰ্ট হয় এতিয়া ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ঠিক আছে একতা আৰু অখণ্ডতা যাক কোৱা হয় সাৰ্বভৌমত্ব এণ্ড ইউনিটি একতা এই ইয়াক বজাই ৰখা প্ৰত্যেক গৰাকী ব্যক্তিৰে দায়িত্ব হয় নহয় গতিকে নিজৰ স্পিচৰ দ্বাৰা আমি এনেকুৱা কথা নকওঁ যি কথাই ভাৰতৰ সাৰ্বভৌমত্বত কিবা প্ৰভাৱ পেলাব পাৰে অখণ্ডতা আৰু একতাত কিবা প্ৰভাৱ পেলাব পাৰে গতিকে অপশন এ টু কাৰেক্ট হৈ যায় পাব্লিক অৰ্ডাৰ আমি এনেকুৱা কিছুমান কথা নকওঁ যাৰ দ্বাৰা গোটেই পাব্লিকে পথভ্ৰষ্ট হৈ দিকভ্ৰষ্ট হৈ কিবা বেয়া কাম কৰি দিব পাৰে মানে আমি নেতাগিৰি নেদেখো চিধা কথা কিছুমানে কি কয় নিজৰ পাৰ্সোনাল মোটিভটো ফুলফিল কৰিবলৈ গোটেই পাব্লিকক ভাষণ দি নিজৰ ফলিয়া কৰি নিজে কাম কৰোৱাই লয় এইটো এটা পাব্লিক অৰ্ডাৰ ডিসৰাপশন এইটো আমি কৰিব নোৱাৰো নেক্সট কন্টেম্প্ট অফ কোৰ্ট কোৰ্টৰ বিৰুদ্ধে আমি কথা ক'ব নোৱাৰো হয় নহয় সো এই কিছুমান আমাৰ কি হৈ যায় ৰিজনেবল ৰেষ্ট্ৰিকশনৰ আন্ডাৰত পৰি যায় কিন্তু ইকোনমিক জাস্টিসটো ৰিজনেবল ৰেষ্ট্ৰিকশনৰ আন্ডাৰত নহয় সো অপশন সি ইজ দা কাৰেক্ট আনসাৰ আমাক নট ৰিজনেবল ৰেষ্ট্ৰিকশন বুলি খুদিছে সো অপশন সি হৈছে আমাৰ ৰিজনেবল ৰেষ্ট্ৰিকশন নহয় ঠিক আছে অপশন সি ইজ নট the reasonable restriction okay question number 5 ত আহো right to education শিক্ষাৰ অধিকাৰ ঠিক আছে article 21 a আছে makes an education compulsory free for the children of the age article 21 a কি করে শিক্ষার অধিকার দিছে কি দিছে শিক্ষার অধিকার okay article 21a gives the right to education okay to the children so article 21 gives the right to education to the children কিন্তু কিমানৰ পৰা কিমান বয়সৰ লৰা ছোৱালীৰ ক্ষেত্ৰত বা শিশুসকলৰ ক্ষেত্ৰত এই অধিকাৰ প্ৰয়োজ্য অপশন এ 3 to 14 অপশন বি 6 to 14 অপশন সি 5 to 16 অপশন সি ডি 6 to 18 সো ইয়াৰ এনসার কি হৈ যাব ইয়াৰ এনসার হয় 6 to 14 years old অপশন বি 6 এর পৰা 86তম সংবিধান সংশোধনীয়ে 2002 যেটো 86তম সংবিধান সংশোধনী কৰা হল 86th constitutional amendment actor দ্বাৰা 86th constitutional amendment act 2002 article 21a ভাৰতীয় সংবিধানৰ এন্টাৰ কৰা হল ইনসার্ট কৰা হল এই ভাৰতীয় সংবিধানৰ article 21a কয় যে 6 এর পৰা 14 বছৰৰ বয়সৰ যিমান কেঁচুৱা থাকিব বা বাচ্চা থাকিব এই সকলোৰে শিক্ষা হৈছে এক মৌলিক অধিকাৰ আৰু তেওঁলোকে ফ্ৰী এন্ড কম্পালসৰি এডুকেশন পাব ঠিক আছে নেক্সট question number 6 অৰ ফালে আগবাঢ়িছো which of the following are Gandhian principle in the DPSP ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত আমি চাও যে আমি পার্ট 1 গম পাও পার্ট 1 ত আমাৰ কি আছে পলিটি পার্ট 1 ত আছে আমাৰ ইউনিয়ন এন্ড ইটস টেরিটরিৰ বিষয় পার্ট 2 ত কি দিয়া আছে পার্ট 2 আমাক পার্ট 2 ত সিটিজেনশিপৰ বিষয় দিয়া আছে সিটিজেন পার্ট 3 ত আমাক কি কোৱা আছে পার্ট 3 অফ দ্য ইন্ডিয়ান কনস্টিটিউশন ফান্ডামেন্টাল রাইটসৰ কথা কোৱা আছে পার্ট 4 অফ দ্য ইন্ডিয়ান কনস্টিটিউশনত আমাক ডাইৰেক্টিভ প্ৰিন্সিপলস দিয়া আছে কিয় গুটে এখন স্টেট টু চলাবলৈ বা দেশখন চলাবলৈ ইয়াক কোৱা হয়
ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি গতিকে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি কিছুমান কথা আমাক তিনিটা ভাগত ভগাব পাৰি ডিপিএসপি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এইবোৰ কিছুমান এটা ৰাজ্যৰ নীতি নিৰ্দেশনা ৰাজ্য চৰকাৰক কিছুমান নীতি নিৰ্দেশনা দিয়া আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত য'ত কোনো এখন চৰকাৰে নিজৰ নীতি যেতিয়া নিৰ্মাণ কৰে তেতিয়া এই সংবিধানৰ নিৰ্দেশ অনুসৰি নীতিবোৰ ধাৰ্য কৰিব লাগে বুলি এই পাৰ্ট 4ত ডিপিএসপি দিয়া আছে এই ডিপিএসপিক সাধাৰণতে আমি তিনিটা ভাগত ভগাব পাৰো কিছুমান ডিপিএসপিক গান্ধীয়ান কোৱা হয় কিছুমান ডিপিএসপিক সোশিয়েলিষ্ট কোৱা হয় আৰু কিছুমান ডিপিএসপিক লিবাৰেল বুলি কোৱা হয় গান্ধীয়ান ডিপিএসপিৰ মুখ্যতঃ কিহৰ কথা উল্লেখ থাকে গান্ধীয়ান ডিপিএসপিত গাঁৱৰ কথা উল্লেখ থাকে দুখীয়াৰ কথা উল্লেখ থাকে ভিলেজৰ কথা উল্লেখ থাকে পঞ্চায়তৰ কথা উল্লেখ থাকে ডিপ্ৰাইভ ক্লাছৰ কথা উল্লেখ থাকে গাইৰ কথা উল্লেখ থাকে ঠিক আছে কাউজ এণ্ড এভয়েড লিকাৰ এইবোৰৰ কথা উল্লেখ থাকে সোশিয়েলিষ্ট প্ৰিন্সিপালৰ মুখ্য হৈছে কৰ্মচাৰী মহিলা আৰু চাইল্ড ঠিক আছে ওমেন লেবাৰ এণ্ড চাইল্ড আৰু লিবাৰেল হৈছে অলপ সাইন্টিফিক কথা থাকিব তাত সো তেনেকুৱা ধৰণে গোটেই ডিপিএসপিক আমি তিনিটা ভাগত ভগাব পাৰো এতিয়া কথা হল ইয়াত সুধিছে আমাক হুইচ অফ দ্য ফলোইং আৰ গান্ধীয়ান প্ৰিন্সিপাল কোনকেইটা এই চাৰিটাৰ ভিতৰত কোনকেইটা গান্ধীয়ান প্ৰিন্সিপাল সো গান্ধীয়ান প্ৰিন্সিপাল অৰ্গেনাইজিং দ্য ভিলেজ পঞ্চায়তৰ কথা আছে সিধা গান্ধীয়ান প্ৰিন্সিপাল promote the cottage industry small scale industry গাঁৱলীয়া ইন্ডাস্ট্ৰিৰ কথা কোৱা হৈছে এইটো গান্ধীয়ান প্ৰিন্সিপাল হয় ঠিক আছে দেন prohibition of intoxication drinks মানে যিবোৰ মাদক দ্ৰব্য খোৱা নিষেধ কৰা এইটো গান্ধীয়ান প্ৰিন্সিপাল দেন separate of judiciary from the executive এইটো নহয় এইটো লিবাৰেল প্ৰিন্সিপাল হয় ঠিক আছে separation from judiciary article 50 কোৱা আছে from the executive so amar ki hoye jabo 1 2 3 will be the correct answer option A will be the correct answer ঠিক আছে 40 43 aru 47 next question ahi jaun the directive principle are justiciable in court non justiciable but fundamental in governance enforceable by the parliament only optional for states mane ডিপিএসপি যদি কেতিয়াবা ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যদি কেতিয়াবা ভায়োলেট হয় তেতিয়া কোনো ব্যক্তিয়ে সিধা সুপ্ৰিম কোৰ্টত যাব পাৰে নেকি যেনেকে ফান্ডামেন্টাল ৰাইট ভায়োলেট হলে কোনো ব্যক্তিয়ে সিধা সুপ্ৰিম কোৰ্ট যোৱা হাই কোৰ্ট যোৱাৰ অধিকাৰ পায় কি ডিপিএসপি ভায়োলেট কৰিলে এই ভায়োলেট হলে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট যোৱাৰ অধিকাৰ থাকে নেকি সো চাও ডিপিএসপি আসলতে নন জাস্টিসিয়েবল এইবোৰ ভায়োলেট হলেও সরকারে নীতি অবলম্বন নকৰিলেও কোনো ব্যক্তি সুপ্রিম কোর্ট বা হাই কোর্ট যাব নোৱাৰে কিন্তু সরকারে সাধাৰণতে নিজৰ যিবোৰ নীতি নিৰ্ধাৰণ কৰে তেতিয়া এই সমূহকো ডিপিএসপি কো অলপ চাই চিতি কৰিবলগীয়া হয় বা ডিপিএসপি কো মনত ৰাখি কৰিবলগীয়া হয় ঠিক আছে নেক্সট কোৱেশ্চনত আহি যাওঁ আমি কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কৈছে which article provides you the uniform civil code আমি জানো অসমত ৰিসেন্টলি ইউনিফৰ্ম সিভিল কোড লাগু হৈছে হয়নে অসম থাৰ্ড স্টেট হৈ গৈছে আফটাৰ উত্তৰাখণ্ড এণ্ড গুজৰাট Assam became the third state to have the uniform civil code in its state okay so article কোনটো আৰ্টিকলত ইউনিফৰ্ম সিভিল কোড ইউসিসি ৰ বিষয়ে উল্লেখ আছে ভাৰতীয় সংবিধান মনত ৰাখিব ভাৰতীয় সংবিধানৰ আৰ্টিকল 44 ত আৰ্টিকল 44 বা আৰ্টিকল 44 ত ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে উল্লেখ আছে নেক্সট কোৱেশ্চনত আহি যাম আমি কোৱেশ্চন নম্বৰ 9 which DPSP was added by the 42nd constitutional amendment 1976 কোনটো ডিপিএসপি ভাৰতীয় সংবিধানৰ 42তম সংবিধান সংশোধনী 1976 ৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা হৈছিল সব equal pay for equal work promotion of the cooperative society protection of the environment and wildlife right to free legal aid especially article 48A protection of environment and wildlife was the inserted by the 42nd constitutional amendment so yat ki hoi jabo this option C will be the correct answer option C will be the correct answer next আজিৰ গুটেই সেকশনৰ অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 ঠিক আছে
The principle of equal pay for equal work is enshrined in. মানে যদি মই কাম কৰো equal pay for equal work, equal pay for equal work, যদি মই আজি কৰবাত 2 ঘন্টা 2 আৱাৰ্স যদি মই কৰবাত কাম কৰো, যদি মই 100 টকা পাওঁ, সেই একেই কামটো যদি এ যদি কাম কৰিছে 100 টকা পাইছে, যদি কালি সেই একেই কামটো বিয়ে কৰে, মনত ৰাখিব কাম একেই হ'ব লাগিব, ঠিক আছে, একেই কাম, বেলেগ কাম হলে নেচাৰটো চেঞ্জ হৈ যায়, একেই কাম হলে বিও 2 ঘন্টা কাম কৰিছে, এতিয়া বি কো কিমান বিৰো কিমান হিসাব হয় বা কিমান পাব লাগে, বিয়ে 100 টকাই পাব লাগে, মানে যিমান কাম সিমানেই দাম, ঠিক আছে, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, মনত ৰাখিব। সো এইটো কোট ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টত আছে, পাৰ্ট 4, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, যাক আমি ডিপিএসপি বুলি কওঁ, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, ঠিক আছে, আৰ্টিকেল 39 ডি, ডিপিএসপি প্ৰমোট ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। সো থেংক ইউ এভৰিওয়ান, আজিলৈ ইমানে, ঠিক আছে, আমি এনেকে এই সিৰিজটো আৰম্ভ কৰিছো, এই সিৰিজটোত লৈ গৈ থাকিম, যেটো সি টেট বা টেট, ঠিক আছে, সি টেট বা টেটৰ সোশ্যাল স্টাডিজ, এনভাইৰনমেন্টাল স্টাডিজ এন্ড যিবোৰ স্পেসিফিক জিএছৰ সাবজেক্ট সমূহ আছে, এই সাবজেক্ট সমূহত আমি কি কৰিম, এনেকে গৈ থাকিম, কোৱেশ্চন আনসাৰ মাধ্যমত গৈ থাকিম, ঠিক আছে। সো থ্যাংক ইউ এভরিওয়ান ফর দিস ক্লাস, ওকে, আমি আকৌ লগ পাম অহাকালি, ধন্যবাদ।